আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো হ'ল ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? চাৰিটা বিকল্প দিয়া আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শ্বাহজাহান। নেক্সট কুৱেশ্যনটো হ'ল আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? চাৰিটা বিকল্প দিয়া আছে, তাৰে ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, ইটাখুলি ৰণ। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল? শুদ্ধ উত্তৰটো হৈছে লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল ইভিনিং ষ্টাৰ বুলি কোনটো গ্ৰহক জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গুৱাহাটী। নেক্সট কুৱেশ্যনটো হ'ল কোনটো সংশোধনীৰ দ্বাৰা ভোটৰ বয়সৰ নিম্নসীমা 21ৰ পৰা 18 কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 21 নং সংশোধনী। নেক্সট কুৱেশ্যনটো হ'ল ৰেড প্লেনেট বুলি কোনটো গ্ৰহক জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মংগল গ্ৰহ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।